প্ৰিয়ংকা আপোনাৰ পৰা জানিব বিচাৰিছো একাংশ সহজ সৰল পৰিয়ালৰ কিশোৰীক নাবালিকাক টাৰ্গেট কৰিলে সাধাৰণতে একাংশ লোকে এই দুইগৰাকী নাবালিকা এতিয়া সন্ধানহীন হৈ আছে চেন্নাইত লাষ্ট লোকেশন পোৱা গৈছে দুইগৰাকী কিশোৰী এতিয়া কি কৈছে আৰক্ষীয়ে কি কৈছে এই ঘটনাটো সন্দৰ্ভত প্ৰিয়ংকা সীমাশ্ৰী চাওক বৰ্তমান এই ঘটনাটোক লৈ আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য দিয়া নাই আৰু শনিবাৰৰ দিনটোৰ পৰাই হৰিজন কলনীৰ পৰা দুগৰাকী কণমানি ছাত্ৰী নিৰুদ্দেশ হৈ আছিল আৰু এগৰাকীৰ বয়স 14 বছৰ আৰু এগৰাকীৰ বয়স 15 বছৰ তেওঁলোকৰ শনিবাৰে যেতিয়া নোহোৱা হৈছিল পৰিয়ালৰ লোকে ভাবিছিল হয়তো বন্ধু বান্ধৱীৰ সৈতে তেওঁলোক ওলাই গৈছিল তেনে ধৰণে ভাবিছিল আৰু শনিবাৰে বিয়লিলৈকে যেতিয়া দুয়োগৰাকী ছাত্ৰী ঘূৰি অহা নাছিল তেতিয়া আৰক্ষীৰ কাষ চাপিছিল প্ৰথম অৱস্থাত কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে আৰু আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিলে আৰু কালিৰ দিনটোত আৰক্ষী উক্ত স্থানত উপস্থিত হ'লহি হৰিজন কলনীত আৰক্ষী উপস্থিত হৈছিলহি আৰু আৰক্ষীয়ে এটা কথা উল্লেখ কৰিছে যে শেহতীয়া লোকেশন দুয়োগৰাকী ছাত্ৰীৰ চেন্নাইত ওলাইছে শনিবাৰে বিয়লি ভাগৰ পৰা নোহোৱা হোৱা ছাত্ৰী দুগৰাকী কেনেদৰে আচলতে চেন্নাই পালেগৈ তাক লৈও প্ৰশ্ন উত্থাপন হৈছে আৰু হৰিজন কলনীত যিহেতু সাফাই কৰ্মচাৰীসকল থাকে আৰু সাফাই কৰ্মচাৰীসকলে আচলতে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোক দৰিদ্ৰ হোৱাৰ বাবে আচলতে আৰক্ষীয়ে গুৰুত্ব দিয়া নাই নেকি তেনে ধৰণৰ কিছু প্ৰশ্ন তেওঁলোকৰ মনত আছে যিহেতু এটা অঞ্চলে দুগৰাকী কণমানি নোহোৱা হৈছে অঞ্চলটোত শোকৰ চাপ পৰিছে আৰু পৰিয়ালৰ লগত যেতিয়া আমি কথা পাতিছিলো পিতৃয়ে এটা কথা কৈছে যে তেওঁলোকৰ হাতত এটা টকাও নাই এটকাও নথকাকৈ কেনেকৈ চেন্নাই পালেগৈ দুয়োগৰাকী এনে ধৰণৰ বহু প্ৰশ্ন এতিয়া অৱতাৰণা হৈছে আৰু পৰিয়ালৰ লগতে স্থানীয় ৰাইজে এটা কথা উল্লেখ কৰিব বিচাৰিছে হয়তো কোনোৱে অপহৰণ কৰিছে নেকি দুষ্ট চক্ৰৰ আচলতে ছোৱালী কেইগৰাকী কবলত পৰিছে নেকি তাক লৈও বহু প্ৰশ্ন হৈছে কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য দিয়া নাই যিহেতু আৰক্ষীয়ে কৈছে যে দুয়োগৰাকী ছাত্ৰীৰ শেষ লোকেশন চেন্নাইত কিয় যোৰহাট আৰক্ষীয়ে ছোৱালীক আচলতে ছাত্ৰী দুগৰাকীক অনাৰ ব্যৱস্থা কৰা নাই তাক লৈ এতিয়া কিন্তু প্ৰশ্ন উত্থাপন হৈছে আৰু ইয়াকে লৈ হৰিজন কলনীৰ ৰাইজৰ মাজত এক ক্ষোভৰ প্ৰকাশ ঘটিছে তেওঁলোকে কালি আমাৰ আগত মন্তব্য দিছে যে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই শনিবাৰে দিয়া ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ কালিৰ দিনটোতহে আৰক্ষী উপস্থিত হৈছে হয় প্ৰিয়ংকা পৰিয়ালৰ লোকৰ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি বা কাৰোবাৰ সৈতে বিগত কিছুদিন ধৰি যুৱতী কিশোৰী দুগৰাকীয়ে কথা বতৰা পাতিছিল নেকি কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি পৰিয়ালৰ লোকৰ প্ৰিয়ংকা পিতৃয়ে কোৱা অনুসৰি তেনেধৰণৰ তেওঁলোকৰ কোনো সন্দেহ নাই শনিবাৰে যিহেতু পুৱাৰ ভাগতে পিতৃ কামলৈ বুলি ওলাই গৈছিল আৰু 10 বজাৰ লগে লগে মাতৃও আচলতে কামলৈ ওলাই গৈছিল তাৰ পিতৃ মাতৃয়ে ঘূৰি আহি ঘৰত কণমানি সুনিতা তাঁতী আৰু কুসুম তাঁতী নোহোৱা হোৱা বুলি গম পাইছিল প্ৰথম অৱস্থাত আচলতে অঞ্চলবাসীয়ে কুসুম তাঁতী নোহোৱা হৈছিল বুলি জানিছিল আৰু কুসুম তাঁতীক বিচাৰি ওচৰ চুবুৰীয়াই আচলতে বিভিন্ন স্থানত বিচাৰিছিল কিন্তু পৰৱৰ্তী সময়ত গম পালে যে কেৱল কুসুম তাঁতীয়ে নহয় সুনিতা তাঁতী নামৰ একেটা অঞ্চলৰে আন এগৰাকী ছাত্ৰীও নিৰুদ্দেশ হৈ আছে তাৰ পাছতে কিন্তু পৰিয়ালটো যথেষ্ট চিন্তিত হৈছে কিয়নো দুয়োগৰাকী ছাত্ৰীয়ে তেনে কোনো ধৰণৰ আচলতে কোনো তেওঁলোকৰ ব্যৱহাৰত হাল সলনি দেখা নাছিল তেওঁলোক যেনেধৰণে সচৰাচৰ থাকে তেনেধৰণে আছিল সেইকাৰণে পৰিয়ালৰ লোকে এই ক্ষেত্ৰত কোনো লোককে সন্দেহ কৰা নাই পৰিয়ালৰ লোকে এটা কথাই কৈছে হয়তো দুষ্ট চক্ৰৰ কবলত পৰিছে দুয়োগৰাকী ছাত্ৰী হাতত এটকাও নথকাকৈ কেনেধৰণে আচলতে চেন্নাই পালেগৈ তাক লৈ এতিয়া পৰিয়ালটো সন্দেহ হৈছে আৰু যথেষ্ট চিন্তিত হৈ আছে সেয়েহে আৰক্ষীক বাৰম্বাৰ আহ্বান জনাইছে যিহেতু চেন্নাইত তেওঁলোকে লোকেশন পাইছে সেয়েহে ঘূৰাই অনাৰ যাতে চেষ্টা কৰে ছাত্ৰী দুগৰাকীক দুগৰাকী ছাত্ৰীক দুগৰাকী নাবালিকাক এতিয়া ঘূৰাই অনাৰ ক্ষেত্ৰত যোৰহাট আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাট আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু শনিবাৰে দিয়া গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত কালিৰ দিনটোতে হৰিজন কলনীত যোৰহাট আৰক্ষী উপস্থিত হৈছে তাক লৈও ক্ষোভ প্ৰকাশ কৰিছে আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ এই সন্দৰ্ভত মন্তব্য দিয়া নাই শেহতীয়া লোকেশন যিহেতু চেন্নাইত পাইছে হয়তো পৰৱৰ্তী সময়ত আৰক্ষীয়ে ছাত্ৰী দুগৰাকীক বিচৰাৰ ক্ষেত্ৰত কিবা ভূমিকা ল'ব বুলি আশা কৰিছে হয় প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে পুনৰবাৰ জনাইছো যোৰহাটৰ পৰা সন্ধানহীন হৈ আছে দুগৰাকী কিশোৰী এই দুগৰাকী কিশোৰী বিগত 3 দিন ধৰি তেওঁলোকৰ কোনো ধৰণৰ সন্ধান নাই লাষ্ট লোকেশন পোৱা গৈছে চেন্নাইত কিশোৰী দুগৰাকী কেনেদৰে চেন্নাইত গৈ উপস্থিত হ'ল তাকে লৈ সন্দেহ উপজিছে পৰিয়ালৰ লোকৰ মাজত আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কিন্তু এই পৰ্যন্ত দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যোৰহাট আৰক্ষী মই কামৰ পৰা আহিছিলোঁ কামৰ পৰা আহি চাইছোঁ মোৰ ছোৱালীজনী নাই ক'ত গ'ল মই নিজে গম নাপাওঁ মই ভাবিলোঁ মোৰ লগৰ ছোৱালীকেইটাৰ লগত আছে বুলি মই এইটো ভাবিছোঁ এইটো ভাবোঁতে মাইকী মানুহ 12 বজাত ভাত খাবলৈ আহিলে ই মোক ফোন কৰি মাতিছে যে এনেকৈ তই ভালে আছোঁ বোলে কি হয় কৈছে এনেকৈ কথা ছোৱালীটো ক'ত গ'ল
তাৰপিছত মই ফোন লগাইছোঁ, ফোনটো ৰিচিভ হোৱা নাই, তাই চুইচ অফ দেখুৱাইছে। তাৰপাছত মই বিচাৰি গোটেই পিছত 4টা বজাতমান গ'লোঁ, 4:30 বজাতমান গ'লোঁ পুলিচ থানালৈ গ'লোঁ। পুলিচ থানালৈ কেছ দি আহিলোঁ। কৈছে ঠিক আছে মই আজিৰ পৰা ৰিপৰ্টিং কৰিম বুলি সকলে। ছোৱালী দুগৰাকীক নাই। পাছতে মই খবৰ ল'লোঁ দুগৰাকী ছোৱালীজনী নাই। প্ৰথমে এগৰাকী ভাবিলোঁ, তাৰপিছতে মই শুনিলোঁ যে এনেকৈ দুজনে নাই। আহি মানে ফোন চোন কৰিলে, তাৰ কথা পাতিলে। মোৰ ছোৱালীজনী মানে নাই। তাৰপিছত বিচাৰ কৰিলোঁ, চিন্তা কৰিলোঁ, এফালে চব গোটেইকেইটা বিচাৰ বিচাৰি কৰিলোঁ, নাই নাপালোঁ। পুলিচতো থানা দিলোঁ। আজি পুলিচৰ পৰা 3 দিনৰ পৰা দেখিছোঁ কোনো খবৰ অহা নাই, আমাক নাই। পুলিচে মানে কি কৰি আছে মই একো ধৰিব পৰা নাই। আজি গ'লোঁ, আজিও তেনেকৈ নাই, নাছিলে পইচা চইচা একো নাছিলে। তাৰপিছত নাছিলে, কেনেকৈ গ'ল কেনেকৈ কি কৰিলে এইটো গম নাপাওঁ। আপোনালোক সকলোকে আমি জনাব বিচাৰিছোঁ, আমাৰ যোৰহাট ৰজামৈদান ষ্ট্ৰীট হৰিজন কলনীৰ শিৱা তাঁতী আৰু আপোনাৰ লালু তাঁতীৰ ছোৱালী দুজনী ছোৱালী আমাৰ ইয়াৰ পৰা বিচাৰি পোৱা নাই। আৰু যোৱা শনিবাৰে ৰাতিপুৱা 9টা বজাৰ পৰা আমি গম পাওঁতে তেখেতসকলে ইয়াৰ পৰা হেৰাইছে। আৰু যিহেতু তেখেতসকলে শনিবাৰে গধূলি যোৰহাট থানাত জাননী দিছে, এজাহাৰো দিছে যে তেখেতসকলৰ ছোৱালী দুজনী হেৰাইছে। আমি যোৰহাট প্ৰশাসনক জনাব বিচাৰিছোঁ যে এই 3 দিন হৈ গৈছে, শনিবাৰ দেওবাৰ আজি সোমবাৰ, এতিয়ালৈকে সেই দুইজনী ছোৱালী বিচাৰিব পৰা নাই। আমি হয়তো সন্দেহ কৰিছোঁ এই দুইজনী ছোৱালী হয়তো কোনোবা অপহৰণ কৰিব পাৰে বা সেই দুজনী কোনোবা দেহ বেপাৰীও লৈ যাব পাৰে। কাৰণ যে সেই দুজনী ছোৱালী নিজৰ মাক দেউতাকক ভালকৈ জনাই যোৱা নাই। এইটো ক্ষেত্ৰত যোৰহাট প্ৰশাসনে বা যোৰহাট আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।